আজি আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ভেটেৰিনেৰী ইউনিভাৰ্চিটি আৰু আমাৰ ফিচাৰী ইউনিভাৰ্চিটিয়ে এখন সন্মিলিতভাৱে কৰা মিটিঙত অংশগ্ৰহণ কৰিলোঁ। এই গোটেইকেইটা ছেক্টৰ আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। ইয়াত হৰ্টিকালচাৰ, চেৰিকালচাৰ মানে গোটেই ফাৰ্মিং ৰিলেটেড, খেতিয়ক ৰিলেটেড ষ্টেক হোল্ডাৰ্ছখিনি এই মিটিঙত আছে। মিটিঙৰ ইনাগুৰেল ছেশ্যনটোহে হ'ল, মিটিং এতিয়া চলিব। আমি তেখেতলোকক অনুৰোধ কৰিছোঁ আৰু ৰিচাৰ্চ আপোনালোকে কৰক, আৰু ইনভেনশ্যন আপোনালোকে আনক, আৰু উদ্ভাৱন আপোনালোকে কৰক, যাতে খেতিয়কক নতুনত্ব আমি দিব পাৰোঁ। কনভেনশ্যনেল ধানত বহুত বেছি প্ৰফিট নহয়। তাৰ বিপৰীতে যদি আমি চব্জি খেতি কৰিবলৈ আগ্ৰহী কৰোঁ, ভাল যদি আমি বীজ দিব পাৰোঁ, ভাল যদি আমি হৰ্টিকালচাৰৰ পুলি দিব পাৰোঁ, তেতিয়া খেতিয়কৰ ইনকাম ডেফিনেটলি ডাবল হ'ব, ট্ৰিপুল হ'ব। তাৰ কাৰণে মই তেখেতলোকক কাম কৰিবলৈ, তেখেতলোকক ৰিচাৰ্চ কৰিবলৈ প্ৰফেচৰসকলক, চাইণ্টিষ্টসকলক, ষ্টেক হোল্ডাৰ্ছসকলক অনুৰোধ জনালোঁ, আহ্বান জনালোঁ। মই ইমান বস্তুটো, মই মাত্ৰ মন্ত্ৰী হোৱা 20 দিন হৈছে। পৰৱৰ্তী সময়ত কেনেকৈ অসমতে বীজ উৎপাদন কৰি অসমৰ কৃষকক দিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা কৰিম। এটা কথা আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ, কেইদিনমানৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু সমবায় বিভাগৰ মন্ত্ৰী যশস্বী অমিত শ্বাহ ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে এখন চিঠি লিখিছে যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা 150 বিঘা মাটিৰ এটা প্লট লাগে। তেওঁলোকে সমবায় ভিত্তিত আমাৰ বীজ উৎপাদন কৰিব আৰু অসমৰ বীজ অসমতেই মানুহক বিতৰণ কৰা হ'ব। আমি ইতিমধ্যে 4টা জাগা বা 4টা ঠাই আমি লোকেট কৰিছোঁ, চিহ্নিত কৰিছোঁ আৰু তেখেতলোকৰ লগত কমিউনিকেট কৰিছোঁ। তেখেতলোকে য'তেই কৰে আমি আৰম্ভণি কৰাম। আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টেও আমাৰ প্ৰায় 40খন যি নাৰ্চাৰী আছে তাক আৰু এক্সিলাৰেট কৰিব, আৰু ভাল কৰিবলৈকে চেষ্টা কৰিব, আৰু মই প্ৰতিখনত যাবলৈকে চেষ্টা কৰিম। অতি সোনকালে আমি প্ৰায় 100 বিঘা মাটিৰ এখন নাৰ্চাৰী কঠীয়াতলিত আমি আৰম্ভ কৰিম। তাতে যাতে ভাল পুলি উৎপাদন কৰিব পাৰোঁ, ভাল এখন যাতে আমি বাগান কৰিব পাৰোঁ, তাৰ কাৰণে আমি কাম ইমিডিয়েটলি আৰম্ভ কৰিম। পৰৱৰ্তী সময়ত ইয়াৰ এক্সপানশ্যন হ'ব। আজি যদি আপুনি সময় লয়, অসমত এই মুহূৰ্তত 24.5 লাখ খেতিয়কৰ ৰেজিষ্ট্ৰেশ্যন আছে, কিন্তু মোৰ মতে প্ৰায় 35-40 লাখ হ'ব লাগে। অৱশ্যে মাটিৰ সমস্যা এটা মূল, আধি কৰা মানুহে তাত ৰেজিষ্ট্ৰেশ্যন নাপায়। কেন্দ্ৰীয় চৰকাৰৰ লগত আমি যোগাযোগ কৰি আছোঁ যে যাতে আধি কৰা মানুহেও যদি মালিকে লিখি দিয়ে, অকল আমি আধি খেতিহে কৰিবলৈ দিছোঁ, বেলেগ পাৰপাজত নহয়, তেতিয়া হয়তো তাতো ৰেজিষ্ট্ৰেশ্যন পাব। তেতিয়াহ'লে আৰু অলপ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্ছৰ সংখ্যা বাঢ়িব। আজিৰ পৰা অসমৰ বিভিন্ন জিলাত, বিভিন্ন সমষ্টিত পঞ্চায়তে কেম্প হৈছে। 24 লাখৰ পৰা আমি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন 40 লাখলৈকে নিব পাৰোঁ নেকি, তাৰ কাৰণে যত্ন কৰিছোঁ আৰু চেষ্টা কৰা হ'ব। যথেষ্ট সমস্যা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিৰিয়াছলি এই কথাটোত পৰ্যবেক্ষণ কৰি আছে, আমাকো জনাইছে। তেখেতে যেনেকৈ জলসম্পদ বিভাগৰ ফাণ্ড দিয়াৰ ব্যৱস্থা কৰিছিল বা ফাণ্ড যুগুতাই দিয়াৰ ব্যৱস্থা কৰিছিল, ইৰিগেশ্যন ডিপাৰ্টমেণ্টকো তেখেতে তেনেকৈ সহায় কৰিম বুলি আমাক কথা দিছে বা আমাক সকলোকে জনাইছে। গতিকে যদি আমি ফাণ্ড পাওঁ, ডেফিনেটলি ভালকৈ আমি ইৰিগেশ্যন এক্সপানশ্যন কৰিম, যাতে খেতিয়কে 12 মাহে খেতি কৰিব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, কি হয় চাওঁ। কিন্তু কৃষক নেতাইতো গৈছে, মইতোতো দুৰ্বলহে হ'লোঁ। কৃষক নেতাই কয়, কৃষক নেতাই কয় যে মই এগ্ৰিকালচাৰ মিনিষ্টাৰ হোৱাৰ কাৰণে আৰু জলসিঞ্চন মন্ত্ৰী হোৱাৰ কাৰণে মোক ডাউনগ্ৰেডেড কৰা হ'ল। গতিকে ঠিক আছে, মই তললৈ আহিছোঁ, তলৰ পৰা কি কৰিব পাৰোঁ চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।